ওলাই আহিব লগা হৈছে। সেইটো এটা বহুত লাজৰ কথা হৈছে। আপোনালোক কিয় ওলাই আহিছে? যে আপোনালোকে নিজৰ নিজৰ ঘৰত তেনেকুৱা চাফা কৰিছে বা আপোনালোকৰ গাঁওখনৰ য়ং জেনেৰেশ্যনটোক আপোনালোকে চকুৰ আগত বৰবাদ হৈ থকা দেখিছে। ল'ৰা ছোৱালীয়ে ড্ৰাগছ খাই ৰাস্তাত ক'ব নোৱাৰে, খোজকাঢ়ি ঘূৰি ফুৰে। কিন্তু আপোনালোকে এইখিনি ভাল কৰিবলৈ হ'লে আপোনালোকৰ গাঁৱত যদি 300 মানুহৰ ভিতৰত যদি 5 ঘৰ বা 10 ঘৰ মানুহে মদ বেচিছে, বাকী 290 ঘৰ মানুহে কি কৰি আছে? কেনেকৈ সাহ কৰিছে তেওঁলোকে বেচিবলৈ? আপোনালোকে দেখোন 290 ঘৰ মানুহ একদমকৈ মাৰি সিহঁতে ঘৰ পাৰি মেলি পলাব লাগিব। তেনেকুৱা মেণ্টেলিটি আপোনালোকৰ হ'ব লাগিব। বেচিবলৈও ভয় কৰিব লাগিব, খাবলৈও ভয় কৰিব লাগিব। খোৱাটোকো আপোনালোকে ধৰি ৰাজহুৱা স্থানত আঁঠুকঢ়াই থওক, বেচাটোকো আনি ৰাজহুৱা স্থানত আঁঠুকঢ়াই থওক। সেইখিনি আপোনালোকে কৰিব লাগিব। সজাগতা সভা কৰি ভাষণ শুনি কিন্তু একো লাভ নহ'ব যদি আপোনালোকে কামখিনি হাতে কামে নকৰে। সেইকাৰণে আপোনালোকৰ অনুৰোধ থাকিল, মহিলা বিজেপি মহিলা বিজেপিলৈও আমাৰ অনুৰোধ থাকিল যে আপোনালোকক যেতিয়া বিজেপি হৈছে তাৰপিছত মই ইমিডিয়েটলি ডিপুটাৰ পৰা লিষ্টখন লৈ আমি আমাৰ এটা পৰ্টেলত ছাবমিট কৰিব লাগে, য'ত ৰেজিষ্ট্ৰেশ্যন নহ'লে নহয়। কিন্তু মই তথাপিও আপোনালোকক তাত সোমোৱাই দিছোঁ। কাৰণ কিয় সোমোৱাই দিছোঁ? আপোনালোকে আপোনালোকৰ গাঁওখনৰ বাঢ়ি গৈ থাকিল, গোটেই মহিলাখিনি একগোট হৈ ওলাই আহিল। আৰু সেই মহিলাখিনি যে একগোট হৈ ওলাই আহিল, আকৌ ঘৰ গৈ যেতিয়া পায় আকৌ গিৰিয়েকে মদ খাই আকৌ পিটাই সিহঁতক। তথাপিও তেওঁলোকে হাৰ মানা নাই। নামানি পেলাই তেওঁলোকে এটা গাঁওৰক্ষী বাহিনী গঠন কৰিছে, কৰি এতিয়া তাত তেওঁলোকৰ এতিয়া পৰা ৰুদ্ৰমূৰ্তি। গিৰিয়েকে ঘৰলৈ মদ খাই আহিবলৈ ভয় কৰে। যদি মদ খাইছে ক'ৰবাত বাহিৰতে, যদি মদ খাইছে ঘৰলৈ সেইদিনাখন নাহেই। তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি পেলাইছে প্ৰায় 30-40 গৰাকী মহিলাই মিলি। তেওঁলোকে তাৰ কাৰণে যথেষ্ট কষ্ট কৰিছে। কিমান মাৰ খাইছে গিৰিয়েকৰ পৰা ঠিক নাই। আপোনাৰ মদ বেচা মানুহৰ ঘৰে মানুহ লগাই তেওঁলোকক বহুত কিবা কিবি অশান্তি কৰিছে। তথাপিও কিন্তু সেই মহিলাকেইগৰাকীক মই এটা কাৰণেই ধন্যবাদ দিছোঁ যে তেওঁলোকে হাৰ নামানিলে। বহুত তেওঁলোকক অত্যাচাৰ কৰিছে। কিন্তু সেই গাঁওখন এতিয়া লাহে লাহে, আগতে ঢাকঘাট বুলি ক'লে সন্ধিয়া এইফালে মানুহ নাযায়, এনেকুৱা এখন অভদ্ৰ গাঁও আছিল। কিন্তু তাত এতিয়া সেই মহিলাখিনিয়ে মিলি এনেকুৱা এটা চেষ্টা কৰিলে য'ত আমি তেওঁলোকক সহায় কৰিছোঁ। এতিয়া তাৰ ঘৰত মদ বেচা মানুহৰতো ভয় হৈয়ে গৈছে যে আমি ইয়াত আৰু মদ বেচিব নোৱাৰিম। আৰু মদ তাত যোন খাব গৈছে সি ঘৰলৈ আহিব ভয় কৰিছিলে। য'ত আগতে ঘৈণীয়েকে ভয় খাই আছিল যে এতিয়া মদ খাই আহিব মোৰ মানুহটোৱে ৰাতি আহিটো মোক পিটিবই, এতিয়া উল্টাই গিৰিয়েকে ভয় খাব লগা হৈছে যে মই যদি যাওঁ তাইতো আৰু লগৰ 10জনী মহিলাক মাতি আনি মোক পিটিব। তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব। নামত যদি গাঁওৰক্ষী বাহিনীটো বনাই আপোনালোকে আজি সজাগতা সভাত আহিবই লাগিব, নাহিলে নহ'ব, বা মিটিং শুনিবলৈ আহিব লাগিব, আহিছে, তেনেকুৱা মেণ্টেলিটি লৈ যদি ইয়াত আছে আপোনালোকৰ গাঁওখনৰ কিন্তু একো ভাল নহ'ব। মই বহুত জেগাত এনেকুৱা ধৰণৰ মিটিং কৰিছোঁ। মিটিঙত আহিব লাগে, আহে, মিটিং কৰি গুচি যায়। কেতিয়া মানুহ ওলাই আহে, কেতিয়া ঘৰৰ মাইকী মানুহজনী ওলাই আহে, যেতিয়া দেখিছে যে মানে বস্তুটো বহুত চৰম সীমা পাই গৈছে, পানী নাকৰ ওপৰলৈকে আহিছে, উশাহ ল'ব নোৱাৰা হৈছে, তেতিয়াহে মানুহে কিন্তু জাপটো মাৰে। তাৰ আগত হৈছে আৰু ইয়াৰ ঘৰৰ ল'ৰাটোৱে ড্ৰাগছ খাইছে, খাওক, মূৰ্তি যায়। ইমান পিছত তাৰ ঘৰৰ মানুহটোৱে খাইছে, খাওক। যেতিয়া লাহে লাহে বস্তুটো নিজৰ ঘৰলৈ আহে তেতিয়া মানুহবিলাক সজাগ হয়। সেইটোৱে আমাৰ মানুহৰ চবতকৈ ডাঙৰ ভুল। গাঁওখনত যদি আপোনালোকে দেখিছে আমুক ল'ৰাটোৱে ড্ৰাগছ খাইছে, কিয় তাক আপোনালোকে নিজৰ ল'ৰা বুলি নাভাবি আমুকৰ ল'ৰাই খাইছে বাদ দে বুলি এৰি দিছে? সেইবিলাক বস্তু ইগনোৰ কৰোঁতে সৰু ঘাঁহ এটাক আপোনালোকে যেতিয়া মলম নলগাব, তাৰ ট্ৰিটমেণ্ট নকৰিব, সি লাহে লাহে গৈ সি কেঞ্চাৰলৈ ৰূপান্তৰ হৈ যাব। এটাই অনুৰোধ মই আইমাতীসকলক, অনুৰোধ জনাইছো, এটা উপায় আছে। যদি ভৱিষ্যতত যদি আপোনালোকে ভাল কৰিব বিচাৰে তেতিয়াহ'লে ল'ৰা ছোৱালীক আপুনি স্পৰ্টছত দিয়ক। যিজন ল'ৰাই স্পৰ্টছ কৰিব সি কেতিয়াও মদ নাখায়। কিয় জানেনে? ড্ৰাগছ নাখায়। স্পৰ্টছ কৰিলে ৰাতিপুৱা ফিল্ডত কেইটা বজাত যাব লাগিব? 5টা বজাত। সি 7টা বজাত ফিল্ডৰ পৰা আহি ফিল্ডত যাব, স্কুলত যাব, স্কুলৰ পৰা আহি আকৌ ফিল্ডত যাব, ফিল্ডৰ পৰা আহি আকৌ পঢ়িব। সি খোৱাত টাইম পাবনে? তাৰ এটা কম্পিটিশ্যন মাইণ্ডত থাকিব যে মোৰ এটা মাইণ্ডত আছে যে মই অমুকক বিট কৰিব লাগিব। আৰু এটা আজি চৰকাৰে এটা আপোনালোকক ভাল সুবিধা দিছে, কি জানে? যিজন ল'ৰাই ভাল স্পৰ্টছ কৰিব, খালি স্পৰ্টছ বুলি ক'লে আপোনালোকে দৌৰা বুলি নহয়, এথলেটিক্স আছে, ফুটবল আছে, কাবাডী আছে, ভলীবল আছে, ক্ৰিকেট আছে, সব খেলা আছে। নেশ্যনেল প্লেয়াৰ হোৱাৰ লগে লগে পুলিচত চাকৰিটো ফ্ৰী পায়।
ৰাইজ আপোনাৰ ল'ৰাক যদি পুলিচত চাকৰি ফিৰি দিব বিচাৰে স্পৰ্টছত দিব লাগে নে নালাগে স্পৰ্টছত দিয়ক যদি মেট্ৰিক পাছ কৰিব পাৰে স্পৰ্টছত যদি সি ভাল থাকে তাৰ চাকৰি হ'বই সেইকাৰণে মই বহলাই নকওঁ মোৰ অলপ আবেগ লাগিছে যিহেতু মই মুস্তাফা কামাল জানে মোৰ মানে সি মোৰ ভাল বন্ধু আৰু মই আমাৰ মছজিদৰ মই ছেক্ৰেটাৰী মই ক'ব নালাগে কৈছোঁ যেতিয়া আবকাৰী বিভাগৰ কথাটো ওলাইছে কোনোবাই পইচা লয় সিকান্দৰ আলী বক্সি ৰিটায়াৰমেণ্ট হ'ল আৰু যদি ইয়াত যদি কোনোবা আমাৰ মানুহে আহি পইচা ধান্দা কৰে তেতিয়াহ'লে আপোনালোকে লিখিত কমপ্লেইন দিব আৰু যদি আমাৰ মানুহ হয় কোনোবাই আমাৰ মানুহৰ হৈ কোনোবাই যদি পইচা ধান্দা কৰে তাক বান্ধি থ'ব মই এইখিনি কৈ মই চবৰ বক্তব্য आप लोगों ने किया है मैं उसको बहुत ही प्रशंसा करता हूँ इस प्रकार से हर लोग को करना चाहिए हालांकि सरकार इसके लिए काफ़ी जो है सक्रिय है आपको पता होगा हर जगह हम लोग देख रहे हैं और नौगांव में तो खास करके सिविल प्रशासन की तरफ से जो डीसी सर और एसपी सर की तरफ से काफ़ी इस पे ध्यान दिया जा रहा है बट एक चीज़ जो है मैं बता रहा हूँ जो आप लोग के लिए है मैंने असम से और भी अदर डिस्ट्रिक्ट में बहुत जगह रहा हूँ स्टेट में रहा हूँ जैसे पंजाब सेम यही स्थिति थी पहले जो आप लोग का इधर असम में होते जा रहा है अभी धीरे धीरे तो इसमें ग्रामीण लोग का खास करके अपने जो गार्जियन है जो माता पिता हैं इनको बहुत ज़्यादा ध्यान देने की ज़रूरत है पुलिस अपना काम करेगी सीआरपीएफ अपना काम करेगी गवर्नमेंट ड्यूटी की तरह कर रही है बट उसमें आपके सहयोग की ज़रूरत है कई बार हमने भी ट्रस्ट ऑपरेशन में गया है जैसे ढींग में जुरिया में बहुत सारे हम लोगों ने पकड़ाया है पकड़ के जेल भी भेजा है उसके बाद वहाँ से छुप के आ गया है क्योंकि इसका एक प्रक्रिया है प्रक्रिया के अनुसार जिसका जितना सजा है उसको मिलता है तो पकड़ करके जेल भेज देने से उसको मारपीट कर देने से इसकी समस्या का समाधान नहीं है ये अवेयरनेस फैलाना है हम लोग को सबको ये इसके बारे में सोचना चाहिए कि बेचने वाले भी हम ही हैं खरीदने वाले भी हम ही हैं और खाने वाले भी हम ही हैं तो क्यों ना हम लोग अपने आप को इसके बारे में सुधार करने की जरूरत है अगर मान लीजिए 100% में हम लोग यहाँ मीटिंग में बैठे हुए हैं 30% उसको बढ़ाइए 40% कीजिए 50% कीजिए कुछ दिनों के बाद और जागरूक लोगों को कीजिए करते करते इसको धीरे धीरे सुधार करिए आपके पास जो गलत काम कर रहा है उसको रोकने का प्रयास करिए समाज से उसको बहिष्कार करिए सबसे बड़ी सजा समाज से बहिष्कार करना होता है हम लोग भी एक समाज से हैं हम लोग भी देखते हैं हमारा भी गांव है इसी तरह से तो इस प्रकार से आप लोग की बहुत जरूरत है बाकी सीआरपीएफ की तरफ से जो भी आपकी जरूरत हो जैसे हम लोग यहाँ पे अभी पेट्रोलिंग भेज देते हैं वहाँ पे घोषणाओं की तरफ और आगे हो सकता है बढ़ा दूंगा मैं इधर चलाएगा लेकिन जो पैडलर है पैडलर को चिन्हित करना है कौन कौन लोग हैं कितने लोग हैं कहाँ कहाँ करते हैं मुझे तो इस यहाँ का इलाके का भाषा भी पता नहीं है पास में क्या बोलते रहते हैं मुझे जानकारी नहीं है तो वैसे में हम लोग को बहुत ज़्यादा समस्या हो जाती है तो हम लोग क्या अपने एक लोकल लड़के को लेके चलते हैं भाई देखो क्या कर रहे हैं लोग क्या बोल रहे हैं तो ये समस्या है पूरे भारत में कितने भाषाएं हैं सबको याद करना संभव नहीं अभी हम लोग कश्मीर से आए हैं वहाँ का अलग भाषा है झारखंड में रहने के बाद वहाँ का अलग भाषा है असम में आए तो अलग भाषा है पर फिर भी हम लोग सब धीरे धीरे समझते हैं जानते हैं तो मेरा यही आशा है अंत में मैं यही बोलूँगा आप लोगों से कि आप लोग थोड़ा सा एक्टिव हो जो भी सहायता आप लोग हमसे खोजेंगे যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত